হেল্ল' বন্ধু, কেনে আছে? আশা কৰোঁ নিশ্চয় আপুনিও ভালে আছে। আজি আমি ফ'ৰ্স্ক্ৰীনৰ দুটা নিম্ন মূল্যৰ পৰিৱৰ্তনৰ বিষয়ে আপডেট লৈ আহিছোঁ। আজিৰ নতুন গুৰুত্বপূৰ্ণ এটা আপডেট হ'বলৈ গৈ আছে। আজিৰ আপডেটত আমি জানিম ফ'ৰচি টু কি, লগতে ডাউচিক কি, আৰু 1 FMS 1000 ফ'ৰচি2 এণ্ড ডাউচিক 0.000001 ফ'ৰ্স্কইন। আজি আমি এই বিষয়ে বিস্তাৰিত জানিম। যদি আপুনি এই চেনেলত নতুন হয় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ফ'ৰ্স্কইন পজিশ্যনিং, FMS এবছৰৰ বৃদ্ধিৰ সম্ভাৱনা কি, আৰু আমাৰ টোকেন মিক্সৰ অন্তৰ্নিহিত প্ৰচণ্ড সম্ভাৱনা আৰু মুদ্ৰাটোৰ বৃদ্ধিৰ সম্ভাৱনাত আমি বিশ্বাস কৰোঁ। আমাৰ আত্মবিশ্বাস কিহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আমি বহুবাৰ পুনৰাবৃত্তি কৰিছোঁ। গতিকে আমাৰ মিষ্টাৰ লাৰ্ডৰ তৰফৰ পৰা এইখন আপডেট আহিছে। ইয়াত কোৱা হৈছে মুদ্ৰাৰ কেনেদৰে আমাৰ দাম বৃদ্ধিটো হৈ আছে, আৰু আমাৰ যিহেতু বহুতৰে আত্মবিশ্বাস যেন লাগিছিল, গতিকে এইটো বহুবাৰ পুনৰাবৃত্তি হৈ আমাৰ ফ'ৰ্স্কইনৰ দামটো বাঢ়িছে, এয়াই কোৱা হৈছে। পিছত আছে, কিন্তু যদি ক্ৰিপ্টো বজাৰখনে কেনেকৈ কাম কৰে সেই বিষয়ে কম বুজাবুজি থকা গড় ব্যৱহাৰকাৰীৰ বাবে এটা FMSৰ দাম অতি বেছি যেন লাগে, তেন্তে কি হ'ব? কাৰণ আমি সঁচাকৈয়ে বিশ্বব্যাপী গ্ৰহণৰ ওপৰত ভৰসা কৰি আছোঁ। ইয়াত কোৱা হৈছে আমাৰ বহুতৰ এনেকুৱা হৈছে, বহুতে ভাবি আছে ফ'ৰ্স্কইনৰ দামটো বেছি হৈ গৈছে, কেনেকৈ কিনিম, এতিয়া কিনিলে কিমান প্ৰফিট হ'ব, কেতিয়া কিনিম, কি প্ৰকাৰে কিনিম, গতিকে বহুতৰে ডাউট আছে। গতিকে এইটোৱে কোৱা হৈছে যে এনেকুৱা আমি মিষ্টাৰ লাৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে যে বিশ্বৰ সকলো মানুহক ওপৰত ভৰসা কৰা হৈছে যে সকলোৱে ফ'ৰ্স্কইনত ইনকাম কৰিব, সকলোৱে এইটো কিনিব, সকলোৱে সুযোগটো ল'ব। গতিকে বহুতে ভাবি আছে যে ফ'ৰ্স্কইনৰ দাম বেছি হৈছে, আমি কেনেকৈ ইয়াত আমি কিনিম, কেনেকৈ আমি ইয়াক ইনভেষ্ট কৰিম, বহুতে এনেকুৱা কৈছে। আহক পিছত কি আছে চাওঁ। বহুতো নবীন ব্যক্তিয়ে বুজাত ভুল কৰে। উদাহৰণস্বৰূপে তেওঁলোকে হয়তো বিটকইন অতি ব্যয়বহুল বুলি ভাবিব পাৰে আৰু উপলব্ধি নকৰে যে তেওঁলোকে যিকোনো ক্ৰিপ্টোৰ যিকোনো অংশ কিনিব পাৰে। ইয়াত আমাৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যটো হৈছে যে বহুত মানুহেই বিটকইন যেনেকুৱা নেকি 65-70 লাখলৈকে গুচি গৈছে, গতিকে বিটকইনটোক বহুত মেহেংগা দাম বুলি ভাবি আছে। গতিকে তেওঁলোকে সঁচাকৈ নাজানে যে তেওঁলোকে অলপ হ'লেও বিটকইন কিনিব পাৰে, সেইটো কিন্তু বহুতে নাভাবে। ভৱিষ্যতে হয়তো জনসাধাৰণক এক সাতোচিৰ মূল্যৰ দিশত অভিমুখী কৰা সম্ভৱ হ'ব। গতিকে আমি এতিয়া জানিম আমাৰ সাতোচি যিহেতু কৈছে, গতিকে এইটো আমাৰ বিটকইনৰ ওপৰত পৰে। বিটকইনত আমাৰ হিচাপটো হয় যেনেকৈ নেকি আমাৰ যদি 1000 টকা খুচুৰা কৰোঁ আমি, 1 টকা, 2 টকীয়া, 5 টকীয়া, 10 টকীয়া, 50 টকীয়া এনেকুৱা ভাগ থাকে। গতিকে আমাৰ ক্ৰিপ্টোকাৰেঞ্চিও এনেকুৱা এটা ছিষ্টেম যাৰ নেকি অলপ কম পৰিমাণে ভাগ কৰা হৈছে, যিটো আমাৰ বিটকইনৰ সাতোচি বুলি কোৱা হৈছে। আৰু সাতোচিটো কি আহক চাই লওঁ, যিটো হ'ল 0.00000 11টা 0, তাৰপিছত BTC, তাৰমানে 0.1101 বিটকইন, ইয়াক সাতোচি বুলি নাম দিছে। এইটো আমাৰ বিটকইন যেতিয়াৰ পৰা চলিছে তেতিয়াৰ পৰা এইটোৰ নাম ৰখা চলি আছে। আৰু আমি আজি এইটো জানিম আমাৰ ফ'ৰ্স্কইনৰ নামটো কি হ'বলৈ গৈ আছে। এতিয়াৰ বাবে এটা সাতোচিৰ মূল্য $0.00062 অলপ ওপৰত। তাৰমানে এইটো এটা সাতোচি যে কোৱা হৈছে 0.1101 BTC বিটকইন, এইটো এটা সাতোচি $1 সমান বুলি কোৱা হৈছে, সমানৰ পৰা অলপ বেছি, তাৰমানে ধৰি লওক 100 টকা, এক সাতোচি বিটকইন 100 টকা, আমি এইখিনি বুজিলেই হ'ল। গতিকে আমি ফ'ৰ্স্কইনৰ দুটা নিম্ন মূল্যৰ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। এইটো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ আজিৰ এই টপিকখন। আমি আজি এই টপিকখনৰ মাজেদি আমি এইটোৱে জানিম আমাৰ ফ'ৰ্স্কইনৰ আগন্তুক দিনত নিম্ন মূল্যৰ পৰিৱৰ্তন কেনেদৰে হ'বলৈ গৈ আছে। আহক ফাৰ্ষ্টৰ পৰা আমি চাই লওঁ। ফ'ৰচি2 = 0.0001 মিলিমিটাৰ,
তাৰমানে এইটো নাম ৰখা হোৱা নাই, এইটো এটা ছাপ'জ উদাহৰণ দিছে যে 4C2 ইকুৱেল 0.001 মিলিমিটাৰ, ডাউচিক 0.000, 2টা 4টা 6টা 7টা 0.701 FMS ইকুৱেল 0.401 ইয়াত আমাৰ 4C2 আমাক আচলতে 4C2 কিমান এটা ভেলু, কিমান আমাৰ ডাউচিক কেনেদৰে তুলনা কৰিব পাৰি সেইটো ইয়াত কোৱা হৈছে। ডাউচি ইকুৱেল টু এটা ডাউচি ইয়াত কোৱা হৈছে 0.701 FMS ইকুৱেল টু 0.401 4C2ৰ সমান। গতিকে এইখিনি আমি ফাৰ্ষ্টতে বুজি লওঁ। তাৰপিছত এইটো চাব পাৰিছে এইদৰে 1 FMSত 1000 4C2, তাৰমানে এটা আমি যদি ফ'ৰস্কুইন ধৰোঁ, এটা ফ'ৰস্কুইনৰ 1000টা 4C2ত ভাগ কৰা হৈছে। গতিকে যেনেকৈ আমাৰ 1000 টকাৰ নোট এটা হ'লে আমাৰ খুচৰা 1 টকীয়া যদি 1000টা হয় তেনেহ'লে 1000 টকা আমাৰ নোট আমি পাম। গতিকে তেনেদৰে ধৰিছে এটা ফ'ৰস্কুইনক 1000 4C2 বুলি ইয়াত কোৱা হৈছে, বা 10 লাখ ডাউচিক আছে। গতিকে আমাৰ ডাউচিক যদি কয় তো আমাৰ এটা ডাউচিক আমি কি পাইছোঁ 0.701 FMS এটা ডাউচিক হয়। গতিকে আমাৰ এটা FMSত কিমানটা ডাউচিক হয় 10 লাখ ডাউচিক, 10 কোটি ডাউচিক হয়। কৈছোঁ মই 10 লাখ নহয়, 10 কোটি ডাউচিকহে আমাৰ এটা ফ'ৰস্কুইন হয়। আৰু যেতিয়া ফ'ৰস্কুইনৰ দাম বেছি হয় আমি 4C2ৰ দাম পৰিৱৰ্তন কৰিব পাৰোঁ। ইয়াত কোৱা হৈছে আমাৰ যেতিয়া ফ'ৰস্কুইনৰ দাম বৃদ্ধি হয় তেতিয়া আমাৰ 4C2ৰ দাম পৰিৱৰ্তন কৰিব পাৰি। যেনেকৈ নেকি আমাৰ বজাৰত বস্তু এটাৰ দাম বেছি হ'লে আমাৰ টকাৰ ভেলুটো বাঢ়ি যায়, চেম তেনেকুৱা পজিশ্যনত আছে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটো, চেম আমাৰ টকাৰ নিচিনাই কাম কৰে, নিশ্চয় আপুনিও জানে। আৰু কোনোদিনা দীৰ্ঘকালীনভাৱে আমাক, গতিকে মই ফাৰ্ষ্টত এইটো আপুনি 4C2 আৰু ডাউচিকটো নিশ্চয় আশা কৰোঁ গমেই পাইছে। যদি ডাউট আছে তেনেহ'লে আকৌ চাই দিছোঁ। এটা 4C2 0.001 মিলিমিটাৰ, এটা 4C2 আমি কি পাইছোঁ 0.001 মিলিমিটাৰ। আৰু ডাউচিক আমি যদি কওঁ এটা ডাউচিক হয় 2টা 4টা 6টা 2 4 6 8, এটা ডাউচিক আমাৰ 0.801 FMS এটা ডাউচিক হয়। আৰু 4C2 হয় 0.401 4C2, এটা 4C হৈছে 0.401 এটা 4C2 হয়, আৰু ডাউচিকটো 0.801 FMS। গতিকে মই ফাৰ্ষ্টতে চৰি ক'ব বিচাৰিছোঁ কাৰণ মই 7টা কৈছিলোঁ, ইয়াত জিৰ'বিলাক আমাৰ গণনাত অলপ প্ৰব্লেম হৈছে। তাৰপিছত এইটো একেদৰে 1 FMSত 1000 4C2 আছে, বা আমি যদি ডাউচিক হিচাপে ধৰোঁ তেনেহ'লে 10 কোটি ডাউচিকহে আমাৰ এটা ফ'ৰস্কুইন হয়। আশা কৰোঁ নিশ্চয় এতিয়া বুজি পাইছে। গতিকে পৰৱৰ্তী আছে, আৰু যেতিয়া ফ'ৰস্কুইনৰ দাম বেছি হয় তেতিয়া আমাৰ 4C2ৰ দাম পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু কোনোবা দিনা দীৰ্ঘকালীনভাৱে আমাক ডাউচিৰ পন্থাৰ প্ৰয়োজন হ'ব। গতিকে আমাৰ ভালে এটা গুৰুত্বপূৰ্ণ টপিক। আমাৰ ভৱিষ্যতত ফ'ৰস্কুইন যেতিয়া দামটো বাঢ়ি যাব তেতিয়া বহুতে খুচুৰা হিচাপে ফ'ৰস্কুইন কিনিব বিচাৰিব, কাৰণ তেতিয়া এটা ফ'ৰস্কুইন বা আধাটা ফ'ৰস্কুইন তেওঁলোকে কিনিবলৈ সক্ষম নহ'ব পাৰে। কাৰণ ছাপ'জ ধৰিছোঁ যদি এটা ফ'ৰস্কুইনৰ দাম $20,000 হৈ যায় তেনেহ'লে বহুতে আছে তেতিয়া তেওঁলোকে ট্ৰেডিং কৰিব ফ'ৰস্কুইনত, তেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে কিনিব নোৱাৰিলেও ডাউচি আৰু 4C2 হিচাপে তেওঁলোকে কিনিব আৰু তেওঁলোকে ট্ৰেডিং কৰিব। 4C2 আৰু ডাউচিক নাম এতিয়াও গ্ৰহণ কৰা হোৱা নাই। আমি সম্প্ৰদায়ৰ সদস্যসকলক নাম বাছনি কৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনাক বিকল্পসমূহ মন্তব্যত পৰামৰ্শ দিয়ক। গতিকে আমাক এইটো মিষ্টাৰ লাডুৰ তৰফৰ পৰা কোৱা হৈছে যে 4C2 আৰু ডাউচিক তেওঁলোকে এতিয়ালৈকে নামটো তেওঁলোকে ছিলেক্ট কৰা নাই।
গতিকে ময়ো ছাজেষ্ট কৰিম আপোনালোকেও আপোনালোকৰ মন্তব্য কমেণ্টত জনাই দিয়ক, কাৰণ আমাৰ ফৰচিক আৰু ডাউচিক কেনেদৰে নাম ৰখাটো আমাৰ ভাল হ'ব। গতিকে আমি এই আপোনাৰ কমেণ্টটো মিষ্টাৰ লাডুৰ তৰফৰ ওচৰত আমি লৈ যাবলৈ সক্ষম হ'ম। আপোনাৰ কমেণ্টত আপুনি জনাই দিয়ক আচলতে ফৰচিটো আৰু ডাউচিক কি নামেৰে নামকৰণ কৰিব বিচাৰিছে, কাৰণ এইটো আমাৰ আচলতে আমাৰ যিটো মিষ্টাৰ লাডুৰ যেনেকুৱা এটা নেকি প্ৰয়োজন, চেম তেনেকুৱা আমাৰো আমি যেতিয়া আমাৰ ফ'ৰ্চ কইনটো কিনি ৰাখিছোঁ, আমাৰো ফ'ৰ্চ কইনত ভাল এটা পৰিমাণ আমি টকা ইনভেষ্ট কৰিছোঁ। গতিকে আমাৰো বহুত ইয়াত আমাৰো গুৰুত্বপূৰ্ণ কিছুমান টপিক আছে আমিও বাছনি কৰিব পাৰোঁ। গতিকে আমাৰ বাছনি যদি সঁচাই সঠিক হয় তেনেহ'লে নিশ্চয় আমাৰ বাছনিৰ পৰাই ফৰচিটো আৰু ডাউচিক তেওঁলোকে নামকৰণ কৰিব পাৰিব। গতিকে মই আশা কৰোঁ আপুনি কমেণ্টত জনাই দিয়ক ফৰচিটো আৰু ডাউচিক কি নামেৰে নামকৰণ কৰিলে ভাল হ'ব। আৰু আজিৰ টপিকটো নিশ্চয় গমেই পাইছে। গতিকে পৰৱৰ্তী নেক্সট টপিকৰ সৈতে লগ হ'ম। থেংক ইউ।